এইটো আছে ৰাইট এ চি প্ৰগ্ৰাম টু ফাইণ্ড দ্য বিগেষ্ট অফ টু নাম্বাৰ্ছ এইটো 2 নম্বৰ বাকী এইটো গিভ দ্য জেনেৰেল চিনটেক্স অফ ইফ এল ষ্টেটমেণ্ট এইটো জেনেৰেল চিনটেক্সটো এইটো মই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে লিখি লওক এইটো চিনটেক্সটো ইফ কণ্ডিশ্যন তাৰপিছত ট্ৰু ব্লক এটা কণ্ডিশ্যন থাকিব আৰু সেই কণ্ডিশ্যনটো যদি ছেটিছফাই হয় তেতিয়াহ'লে এইটো ষ্টেটমেণ্ট ৰান হ'ব নহ'লে এইটো কণ্ডিশ্যন ট্ৰু নহ'লে এইটো ষ্টেটমেণ্ট ৰান হ'ব ইফ এল ষ্টেটমেণ্ট এইটো চিনটেক্স হয় এইটো আপোনালোকে লিখি ল'ব পাৰে এইটো আনচাৰ এইটোৱে তাৰপিছত এতিয়া নেক্সট কুৱেশ্যনটো হৈ গ'ল ৰাইট এ চি প্ৰগ্ৰাম টু ফাইণ্ড দ্য বিগেষ্ট অফ টু নাম্বাৰ্ছ ৰাইট এ চি প্ৰগ্ৰাম টু ফাইণ্ড দ্য বিগেষ্ট অফ টু নাম্বাৰ্ছ মানে এইটো চিম্পল হয় আপোনাৰ এতিয়া এইটো দেখাত আপোনাৰ কমপ্লিকেটেড যেন লাগিছে এইটো এটা ফ্ল' চাৰ্ট প্ৰথমতে এটা ফ্ল' চাৰ্ট বনাওঁ আমি ফ্ল' চাৰ্টখন এতিয়া কেনেকৈ বনাইছে মই আপোনাক ইয়াতে দেখুৱাই দিছোঁ প্ৰথমতে প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিব প্ৰথমতে আমি প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিব লাগিব এইটো আমি প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিলোঁ তাৰপিছত প্ৰগ্ৰামটো ষ্টাৰ্ট কৰাৰ পিছত আমি এতিয়া এইটো বিগেষ্ট অফ টু নাম্বাৰ্ছ বুলি কৈছে টু নাম্বাৰ্ছ যদি এ আৰু বি যদি আমি ধৰি লওঁ তেতিয়াহ'লে ইয়াতে লিখিম আমি এইকেইটা ধৰি লৈছোঁ ৰিড এ বি চি অ'কে চিটো আমি ধৰি লৈছোঁ কিন্তু আমাৰ চিটো দৰকাৰ নাই আমি ধৰি ল'ব পাৰোঁ ৰিড এ বি চি এতিয়া আমি এ বি চি বুলি এইটো প্ৰগ্ৰামটো যে আমি ষ্টাৰ্ট কৰিলোঁ প্ৰগ্ৰামটো প্ৰথমতে আমি ষ্টাৰ্ট কৰিব লাগিব ন ষ্টাৰ্ট কৰি পেলাই কোনোবা এটা এ বি চি বুলি আমি ধৰি লৈছোঁ এতিয়া এ বি বুলি ধৰিলোঁ এতিয়া প্ৰথম ধৰিছোঁ যে এ কাৰচিনডাল দি পেলাই আমি লিখিছোঁ বিগ মানে এ ইজ ইকুৱেল টু বিগ আমি এটো ডাঙৰ বুলি ধৰিছোঁ যদি এটো ডাঙৰ হয় নে নহয় আমি এতিয়া সেইটো কণ্ডিশ্যন চাব লাগিব এটো ডাঙৰ হয় নে নহয় অ'কে আমি সেইটো কণ্ডিশ্যন চাব লাগিব যদি এতিয়া আমাক সেইটোকে সুধিছে যে বিগ ইকুৱেল টু এ মানে এইটো এ ইজ ইকুৱেল টু বিগ এনেকৈ আমি ধৰি ল'লোঁ অ'কে মই আকৌ এবাৰ কৈছোঁ এইটো আমি ৰিড এ বি চি কৰিলোঁ ৰিড এ বি চি কৰাৰ পিছত এই দুটা ল'ম আমাক কাৰণ দুটাৰ প্ৰয়োজন আছে সেইকাৰণে আমি অকল দুটা ল'ম তাৰপিছত এইটো বিগ কাৰচিনডাল দি পেলাই আছে এইটো এ অ'কে চ' তাৰপিছত ইয়াতে কুৱেশ্যন এটা কৰিছে এই এটো কামটো হৈ গ'ল আমাৰ নেক্সট কিবা আছে থাকিল বি চ' আমাৰ নেক্সট কুৱেশ্যনটো কৰিছে ইজ বি গ্ৰেটাৰ দেন বিগ মানে বিটো ডাঙৰ হয়নে বিটো বিগতকৈ ডাঙৰ হয়নে বিগ মানে কি এ মানে বিটো এতকৈ ডাঙৰ হয়নে য়েছ যদি ডাঙৰ হয় তেন্তে বি উইল বি দ্য বিগেষ্ট নাম্বাৰ বিটো বিগ হৈ গ'ল মানে বিটো বিগেষ্ট নাম্বাৰ হৈ গ'ল আগতে এটো আছিলে ইয়াতে সুধিছে যে ইজ বি গ্ৰেটাৰ দেন বি মানে বিটো ডাঙৰ হয়নে আমাৰ বিটো ডাঙৰ হয়নে কাতকৈ বিগ মানে কি এ মানে বিটো আমাৰ এতকৈ ডাঙৰ হয়নে যদি হয় তেতিয়াহ'লে অভিয়াছলি বি উইল বি দ্য বিগাৰ নাম্বাৰ সেইটোকে লিখিছে বি ইকুৱেল টু বিগ অ'কে যদি নহয় তেন্তে প্ৰিণ্ট বিগ মানে সেই আগৰ এটোৱে মানে আগৰ এটো এ উইল বি দ্য বিগেষ্ট নাম্বাৰ মানে যদি নহয় এইটোৱে প্ৰিণ্ট হ'ব তাৰপিছত প্ৰগ্ৰামটো ষ্টপ হৈ যাব কাম খতম ইটছ ভেৰি ইজি আপোনালোকে বুজিবলৈ ট্ৰাই কৰিব বহুত ইজি